আমাৰ পুৰণা বন্ধুবিলাকক লগ পালোঁ। ফেডাৰেশ্যনৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট সহদেৱ দাস, যাৰ লগত তেখেত সভাপতি থাকোঁতে আমি বিভিন্ন জেগাত একেলগে ঘূৰি সমন্বয়ৰ কাম কৰিছিলোঁ। সেই সময়ত বহুত ভয়ানক পৰিস্থিতি আছিলে। তাৰ মাজতে ফেডাৰেশ্যনে বহুখিনি ৰিস্ক লৈ বেংগলী জাতিটোক নিৰাপত্তা দিয়াৰ লগতে সব ক্ষেত্ৰতে বেংগলীৰ যিটো অধিকাৰ জীয়াই থকাৰ লৈ কাম কৰি আহিছে। আৰু আজি সমগ্ৰ বেংগলী জাতিক একত্ৰিত কৰি আজিৰ সেই অৱস্থালৈ আনিব পাৰিছে। আৰু বেংগলীৰ যিটো সমস্যা, এই সমস্যা মানুহৰ দৃষ্টিত আনিব পাৰি আজি এই সমস্যা স্থায়ী সমাধানৰ ফালে আগবাঢ়িব পাৰিছে। গতিকে সেইটো এটা খুব ডাঙৰ পদক্ষেপ। গতিকে ফেডাৰেশ্যনে আজি BTCৰ ফেডাৰেশ্যন বিশেষ কৰি সমগ্ৰ অসমৰ বেংগলী জাতিক জাগৰণ কৰি দি পেলাই আজি একত্ৰিত হৈ বেংগলী জাতি সত্তাৰ কাৰণে আৰু বেংগলী জাতিক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি আছে জাতি। চোৱা, এতিয়া অহা নিৰ্বাচনটো এতিয়ালৈকে BTC এলেকাত ফাইনেল হোৱা নাই চিট শ্বেয়াৰিংটো। গতিকে চিট শ্বেয়াৰিং ফাইনেল হ'লেহে আমি ক'ব পাৰোঁ। এটাতো নিৰ্বাচন কৰাটো পাৰ্টিৰ কথা, আমি যিহেতু পাৰ্টিত আছোঁ, গতিকে পাৰ্টিয়ে জোট দিয়ে তেতিয়াহে সেইটো ক'ব পৰা যাব। যদিহে কাৰো লগত এলায়েন্স নাথাকিলেতো এতিয়াৰ পৰাই আমি লাগি যাব পাৰিলে হয়, যিহেতু এতিয়া এলায়েন্স আছে। সেইটো আমাৰ পাৰ্টিৰ নেতাসকলে জানে, মানে দুইটা পাৰ্টি আলোচনা চলি আছে। তাৰ কাৰণে মানে পাৰ্টিয়ে যাক দায়িত্ব দিছে, গতিকে তেওঁলোকে কাম কৰি আছে। গতিকে মই ভাবোঁ অলপ কম দিনৰ ভিতৰত এয়া এক মানে কি কয় ক্লিয়াৰ হৈ যাব, মানে চেটেল হৈ যাব। আৰু এইটো হোৱাৰ লগে লগে কোনটো চিটত কোনটো পাৰ্টিক মানে দিব লাগে সেইটো পাৰ্টিয়ে নিৰ্ণয় কৰিব। গতিকে আগতে দুইটা পাৰ্টিৰ মাজত চিটটো ঠিক হ'ব লাগিব।